তো গাইজ দেখিলে আপোনালোকে মই ফাৰ্ষ্ট টেষ্ট কৰি আছোঁ এইটো ফাৰ্ষ্ট টেষ্ট যেতিয়া মই ফাৰ্ষ্ট বনাওঁ তেতিয়াৰে ভিডিঅ' এইটো ভিডিঅ'টো মোৰ এক্সিডেণ্ট হৈছে আৰু নেক্সট এটা ভিডিঅ' আছে সেইটোতো মোৰ এক্সিডেণ্ট হৈছে ঠিক আছে এতিয়া মই আপডেট কৰিম মানে পৰি এইটো শিকে উঠাৰ কাৰণে তো এনেকুৱা হৈছে এতিয়া মই পৰি শিকি আছোঁ আপগ্ৰেড হৈ আছোঁ ঠিক আছে এইখন ফাৰ্ষ্ট উইং আছিল এইখন আছিল ছেকেণ্ড উইং এইখনতো পৰিলোঁ তো পৰা কাৰণকেইটা মই আপোনালোকক কৈ আছোঁ ঠিক আছে ইয়াৰ পিছত মই চেঞ্জ কৰিম এই ইঞ্জিনটো যিটো ইঞ্জিন আছে এইটো হৈছে হিৰো ইঞ্জিন হয় আৰু কাৰ্বেটাৰটো মই লগাইছোঁ NS200ৰ তো মই চেষ্টা কৰিম এইটো ইঞ্জিন আপডেট কৰিবৰ কাৰণে এতিয়া ইঞ্জিনৰ প্ৰব্লেম আছে অলপ কাৰণ ইঞ্জিনটো মই সৰু ইঞ্জিন লগাই টেষ্ট কৰি আছিলোঁ লাইট ৱেইটৰ কাৰণে মানে এইটো থ্ৰাষ্ট দি আছিল মোক 40-45 মান থ্ৰাষ্ট মই পাইছিলোঁ এইটোৱে মই 65 পাম 60 আৰামত থ্ৰাষ্ট পাম ঠিক আছে মোৰ ৱেইটো ইমান বেছি নহয় চ' আৰামত হৈ যাব এইটো ইঞ্জিনেৰে এইটো ইঞ্জিন মই আপডেট কৰাম ঠিক আছে তো এতিয়া মই আপোনালোকক অলপ প্ৰব্লেম কৈ আছোঁ যিবিলাক মোৰ মানে কাৰেকশ্যন কৰি আছোঁ সেইবিলাক কৈ আছোঁ ঠিক আছে এইখন উইং মোৰ নতুন হয় ঠিক আছে এইখন নতুন বনাইছোঁ আগৰখন আছিল প্লাষ্টিক তিৰপলৰ ঠিক আছে আৰু যিপিনে চেচিছটো আছিল চেচিছৰ টায়াৰ গ্ৰাউণ্ড টায়াৰ যিটো হেৰি আছিলে সেইটো মই অলপ ডাঙৰ কৰি দিলোঁ ঠিক আছে যাতে পাল্টি নহয় কিন্তু তাৰপিছতো মোৰ পাল্টি হ'ল এই ভিডিঅ' যেতিয়া পাল্টি হৈছে কাৰণ মই তাত অভাৰ স্পীড হৈ গ'ল ফ্লাই কৰিব পৰা নাই টেষ্ট কৰি আছিলোঁ ন হাৱা আহিছে হাৱা আহিলে এখন একদমেই উৰাব নালাগে ছাইড বাই ছাইড হাৱা আহিলে এখন পাল্টি এতিয়া একোৱেই প্ৰব্লেম নাই একদম মানে উইংখন একদম পাৰফেক্ট আছে অকণমানো ইছ্যু নাই উইঙত প্ৰব্লেম আছে মোৰ চেচিছটোত অকণমান নমাব লাগে আৰু অলপ এডজাষ্ট কৰিব লগা আছে আৰু মোৰ ছেফটি বেল্টডাল লগাব লগা আছে যোনডাল বেল্ট হয় মানে আমাৰ সেই বেল্টডাল লগাব লগা আছে বাকী একো প্ৰব্লেম নাই ইয়াত এইখিনি হোৱাৰ পিছত মই ফাইনেল টেষ্ট কৰিব পাৰিম আৰু এতিয়া প্ৰেক্টিচ কৰিব লাগিব অলপ মানে নহয় বহুতখিনি প্ৰেক্টিচ কৰিব লাগিব তাৰপিছতহে মোৰ ভয়টো নোহাব এতিয়া মানে ভয় লাগে বহুতখিনি কাৰণ ফ্লাই কৰিলে পৰিম ফুল এণ্ড ফাইনেল তো সেইটো কাৰণে ফ্লাই কৰা নাই ইঞ্জিনটো মই ল' ৰেঞ্জৰ লগাই থৈ দিছোঁ কাৰণ যিহেতু টেষ্টিঙে চলি আছে যেতিয়া উৰাম তেতিয়া মানে হেভি ইঞ্জিনটো লগাম এতিয়া ইঞ্জিনটো আপডেট কৰিম প্ৰব্লেম নাই এতিয়া বাছ টেষ্ট কৰি আছোঁ চাব পাৰে এবাৰো মই উঠোৱাৰ কাৰণে ট্ৰাই কৰা নাই এতিয়া জাষ্ট মই মানে ৰানিং টেষ্ট কৰি আছোঁ ঠিক আছে বেলেঞ্চবোৰ বনাই আছোঁ ঠিক আছে বেলেঞ্চ কৰি আছোঁ কাৰণ আগতেতো এইবোৰ কৰিও পোৱা নাই না ফাৰ্ষ্ট টাইম কৰি আছোঁ প্ৰেক্টিচটো অলপ লাগিব অলপ টাইম লাগিবই আপোনালোকে অলপ টাইম ৱেইট কৰক আৰু অলপ দিন ইমান দিন ৰখিছে মোৰ বহুত বিশ্বাস আছে নিজৰ ওপৰত আশা আছে যে মই এদিন ফ্লাই কৰিম ঠিক আছে আপোনালোকক দেখাম তাৰ কাৰণে মই ইমান কষ্ট কৰি উইংটো কৰিছোঁ মেনেজ কৰিছোঁ বস্তুবোৰ আনিছোঁ বনাইছোঁ ঠিক আছে নহ'লে হয়ে এতিয়া মোৰ উইঙৰ ফালৰ পৰা একদমেই টেনশ্যন নাই এতিয়া বাছ একো প্ৰব্লেম নাই এটাই প্ৰব্লেম আছে মোৰ চেচিছটো আৰু ইঞ্জিনটো আপডেট কৰিব লাগে তাৰপিছত মই ফাইনেল টেষ্ট কৰিম এতিয়া আৰু একোৱে প্ৰব্লেম নাই এতিয়া মই অকণমান মানে টেষ্ট কৰিছোঁ দেখিছে উইংটো অলপ উঠাই আছোঁ যাতে পৰি নাযাওঁ সেনেকৈ উঠাইছোঁ কাৰণ ইয়াত পাকা ৰাস্তাত পৰিলেতো হ'ল কিন্তু মই লাষ্টত ফাইনেলি পৰিয়ে যাওঁ মানে ঠিক আছে এবাৰ য'চতে উঠাই দিয়া যায় উইংটো দেখিছে হাৱাৰ কাৰণে ৰাখিব পৰা নাই একচুৱেলি কি হয় হাৱাৰ ডাইৰেকশ্যন যদি ফ্ৰণ্টৰ ছাইডৰ পৰাই নহয় ছাইড বাই ছাইড হয় তেতিয়া পাল্টি হৈ যায় ঠিক আছে এইখিনি বস্তু মই চাইছোঁ গোটেইখিনি গুগলতো চাইছোঁ সুধিছোঁ এজনক ঠিক আছে এতিয়া মই উঠাব চেষ্টা কৰিম কিন্তু মই উঠাব নালাগিছিল ইমান কষ্টৰে উইংখন কিন্তু অলপ ডেমেজ হ'ল উপায় নাই দেখিছা মই উঠাম ইয়াত আগৰ চকাটো উঠাই ছাইড মাৰ্কে টানি লৈ গ'ল ইয়াত অলৰেডি পৰিয়ে যাওঁ চোৱা এনেকৈ পৰিছোঁ মোৰ বিশেষ একো আনা অলপ ডেমেজ হৈছে